নমস্কাৰ পুনৰবাৰ সকলোকে জনাইছোঁ স্বাগতম আৰু এই মুহূৰ্তত প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ বাবে লৈ অহা হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হৈছে যে আপোনাৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত অতিৰিক্ত ধন লৈছে নেকি যদিহে আপোনাৰ পৰা অতিৰিক্ত ধন সংগ্ৰহ কৰি আছে তেন্তে আপুনি সাৱধান হওক কিন্তু প্ৰকাশ পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰত্যেকখন জিলা অনুযায়ী ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পাইছে প্ৰকাশ আৰু এই চিলিণ্ডাৰৰ মূল্য আপুনি পৰীক্ষণ কৰি আপুনি ভালদৰে চাওক যে আপুনি অতিৰিক্ত ধন দি আছে নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰাৰ সময়ত যদিহে আপুনি অতিৰিক্ত ধন দি আছে তেন্তে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হওক প্ৰকাশ পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু আমাৰ এই খবৰৰ জৰিয়তে আপুনি চাই লওক যে আপোনাৰ জিলাখনত বৰ্তমান ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য কিমান আৰু সেই অনুপাতে আপুনি পৰীক্ষণ কৰক যে আপুনিও ভৰি আছে নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত অতিৰিক্ত ধন সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি আপুনি এতিয়াই ভালদৰে চাওক যে আপুনি বেছিকৈ ধন ভৰি আছে নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত কিন্তু প্ৰকাশ পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন মূল্যৰ তালিকা চাই লওক কোনখন জিলাত কিমান দাম আৰু সেই অনুপাতে আপুনি পৰীক্ষণ কৰক যে আপুনি বেছিকৈ ভৰি আছে নেকি কিন্তু প্ৰকাশ পাইছে আমি পুনৰ কৈছোঁ ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা প্ৰকাশ পাইছে চাই লওক কোনখন জিলাত কিমান দাম আমি এই মুহূৰ্তত প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ বাবে জনাই আছোঁ যে অসমৰ কোন জিলাত কিমান দাম ধাৰ্য কৰিছে নতুনকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত সেইসকল দৰ্শকে ভালদৰে চাই লওক নতুন মূল্য কিমান ধাৰ্য কৰা হৈছে আৰু সেই অনুপাতে যদি আপোনাক বেছিকৈ ধন দিছে তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰিব আৰু এই মুহূৰ্তত আমি বজালিৰ পৰা আৰম্ভ যদি কৰোঁ বজালিত নতুন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন মূল্য হৈছে 895 টকা 895 টকা এতিয়া আপুনি নোট ডাউন কৰক যদিহে আপুনি বজালিৰ পৰা এই ভিডিঅ' চাই আছে তেন্তে আপোনাৰ বাবে 895 টকা নতুন মূল্য ধাৰ্য কৰা হৈছে ইয়াৰ অনুপাতে আপুনি বেছিকৈ ধন নিদিব তাৰ সমান্তৰালকৈ বাক্সাত 910 টকা ধাৰ্য কৰা হৈছে বৰপেটাত 895 টকা ধাৰ্য কৰা হৈছে বিশ্বনাথত 918 টকা 50 পইচা ধাৰ্য কৰা হৈছে তাৰ সমান্তৰালকৈ বঙাইগাঁৱত নতুনকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হিচাপে ধাৰ্য কৰিছে 887 টকা কাছাৰত 987 টকা 50 পইচা চৰাইদেউত 868 টকা 50 পইচা চিৰাঙত 887 টকা আৰু তাৰ সমান্তৰালকৈ দৰঙত 910 টকা আৰু ধেমাজিত 918 টকা 50 পইচা ধুবুৰীত 903 টকা 50 পইচা ডিব্ৰুগড়ত 852 টকা ডিমা হাছাওত 1011 টকা 50 পইচা গোৱালপাৰাত 886 টকা 50 পইচা গোলাঘাটত 869 টকা 50 পইচা গুৱাহাটীত 902 টকা হাইলাকান্দিত 996 টকা হোজাইত 925 টকা যোৰহাটত 868.50 অৰ্থাৎ 868 টকা 50 পইচা কামৰূপ মেট্ৰ'ত 902 টকা কাৰ্বি আংলঙত 875 টকা ধাৰ্য কৰিছে অসম চৰকাৰে শ্ৰীভূমিত 987 টকা 50 পইচা ধাৰ্য কৰা হৈছে কোকৰাঝাৰৰ পৰা যদি এই ভিডিঅ' চাই আছে কোকৰাঝাৰত 887 টকা ধাৰ্য কৰিছে লখিমপুৰত 918 টকা 50 পইচা ধাৰ্য কৰিছে আৰু মাজুলীত 870 টকা 50 পইচা ধাৰ্য কৰিছে আৰু যদিহে আপুনি মৰিগাঁৱৰ পৰা চাই আছে মৰিগাঁৱত 912 টকা 50 পইচা বৰ্তমান চিলিণ্ডাৰৰ মূল্য তাৰপিছতে নগাঁৱত হৈছে 925 টকা আৰু এয়াই আছিলে কেইখন জিলাৰ প্ৰতিটো দামৰ কথা বা প্ৰকাশ পোৱা তালিকা অনুযায়ী ৰন্ধন গেছৰ মূল্যৰ কথা আমি পুনৰ এবাৰ যদি ক'ব বিচাৰোঁ আপুনি নোট ডাউন কৰক এতিয়াই নগাঁৱত নতুনকৈ ধাৰ্য কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হৈছে 925 টকা নগাঁৱত 925 টকা মৰিগাঁৱত 912 টকা 50 পইচা মাজুলীত 869 টকা 50 পইচা লখিমপুৰত 918 টকা 50 পইচা কোকৰাঝাৰত 887 টকা শ্ৰীভূমিত 987 টকা 50 পইচা কাৰ্বি আংলঙত 875 টকা কামৰূপ মেট্ৰ'ত 902 টকা যোৰহাটত 868 টকা 50 পইচা হোজাইত 925 টকা হাইলাকান্দিত 996 টকা গুৱাহাটীত 902 টকা
গোলাঘাটত 869 টকা 50 পইচা, গোৱালপাৰাত 886 টকা 50 পইচা, ডিমা হাছাওত আটাইতকৈ সৰ্বাধিক দাম 1011 টকা 50 পইচা, ডিব্ৰুগড়ত 852 টকা, ধুবুৰীত 903 টকা 50 পইচা, ধেমাজিত 918 টকা 50 পইচা, দৰঙত 910 টকা, চিৰাঙত 887 টকা, চৰাইদেউত 868 টকা 50 পইচা, কাছাৰত 887 টকা 50 পইচা, বঙাইগাঁৱত 887 টকা, বিশ্বনাথত 918 টকা 50 পইচা আৰু বৰপেটাত 895 টকা, বাক্সাত 910 টকা আৰু বজালিত 895 টকা। আৰু এয়াই আছিল নতুনকৈ প্ৰকাশ কৰা জিলা অনুযায়ী তালিকাৰ মূল্য। সেয়েহে প্ৰত্যেকগৰাকী লোকে পৰীক্ষণ কৰি লওক যে আপুনি কিমান টকা ভৰি আছে আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত। যদি বেছিকৈ ধন ভৰি আছে তেন্তে শীঘ্ৰেই কৰক অভিযোগ।